নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ ফেব্ৰুৱাৰী মাহটোত ধনৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। ধনৰাশি ব্যক্তিসকলৰ এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ মাহটো আৰম্ভণিতে আপোনাৰ ঘৰত ধৰ্মীয় ৰীতি নীতি অনুষ্ঠিত হোৱাৰ ইংগিত পোৱা গৈছে। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক পৰিৱেশো আধ্যাত্মিক হ'ব আৰু আপুনি শান্তি অনুভৱ কৰিব। সকলো সদস্যৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ'ব। অৱশ্যে মাহটোৰ শেষত আপুনি পাৰিবাৰিক বিবাদত আবদ্ধ হ'ব পাৰে। আপোনাৰ ঘৰৰ সকলোবোৰ সুখী হ'ব আৰু শান্তিপূৰ্ণ হ'ব, কিন্তু কোনোবাই ইয়াক আপোনালোকৰ মাজত সম্পৰ্ক টেঙা কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত আপোনাৰ ঘৰৰ বাহিৰত আপুনি আপোনাৰ ঘৰৰ কথা কোৱাৰ পৰা বিৰত থাকক আৰু সকলোকে সন্মানৰ সৈতে ব্যৱহাৰ কৰক। যদি কাৰোবাৰ সৈতে আপোনাৰ ব্যক্তিগত শত্ৰুতা আছে তেন্তে তেওঁলোকৰ প্ৰতিও সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভত থাকিব আৰু যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে আপুনি তাৰ পৰাও আপুনি লাভান্বিত হ'ব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে আপুনি তাৰ পৰাও সকাহ পাব পাৰিব। সামগ্ৰিকভাৱে এই মাহটো আপোনাৰ ৰাশি চিহ্নৰ বাবে আৰ্থিকভাৱে অত্যন্ত শুভ হ'ব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা আপুনি বিৰত থাকক আৰু আপুনি উত্তেজিত হোৱাটো আপুনি পৰিহাৰ কৰক আৰু এই সময়ৰ সদ্ব্যৱহাৰ কৰক। ব্যক্তিগত চাকৰি কৰা ব্যক্তিসকলে বিত্তীয় লাভ কৰিব। আপোনাৰ কাৰ্যালয়ত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰা হ'ব আৰু আপোনাৰ ছিনিয়ৰ অফিচাৰ আপোনাৰ কামত সুখী হ'ব। আপুনি অধিক কাম কৰিব পাৰে, কিন্তু এই ভৱিষ্যতৰ ক্ষেত্ৰত শুভ ফলাফল প্ৰদান কৰিব। মাহটোৰ শেষত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম সঠিক ফলাফল পাব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কলেজত আছে, অৰ্থাৎ আপুনি কলেজত যদিহে আপুনি পঢ়া শুনা কৰি আছে, তেন্তে এই মাহত অধ্যয়নত এক প্ৰকাৰৰ বাধা থাকিব আৰু আপুনি কি কৰিব লাগে আপুনি বুজিব নোৱাৰিব। এনে পৰিস্থিতিত নিজৰ নিৰ্দেশনা অতি উপযোগী হ'ব পাৰে। আপুনি এজন বন্ধুৰ সৈতে কিবা নতুন আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। আপুনি বিদেশী ভাষা শিকাৰ পাঠ্যক্ৰমো যোগদান কৰিব পাৰে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত সাৱধান হ'ব, কিয়নো কিছুমানৰ ক্ষেত্ৰৰ পৰা ভাল সুযোগ থাকিব, কিন্তু আপোনাৰ মনোযোগৰ অভাৱৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। যদি আপুনি এনে হোৱাটো আপুনি নিবিচাৰে, তাক যদি আপুনি ঘূৰাই পাবলৈ চেষ্টা কৰে তাত আপুনি সফল হ'ব নোৱাৰিব। সেইবাবে আপুনি আগতীয়াকৈ সতৰ্ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কিছু সময় বা মাহৰ বাবে আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ'লে এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে আপুনি কিছুমান বস্তুৰ সৈতে ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰিব পাৰিব। আপোনালোক দুয়োজনে ইজনে সিজনৰ সৈতে জীৱন কটোৱাৰ সিদ্ধান্ত ল'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতেও এই বিষয়ে কথা পতাৰ বা আপুনি আপোনাৰ ঘৰৰ এজন সদস্যৰ সৈতে এইটো শ্বেয়াৰ কৰিব পাৰে। পিছত আপোনাক একেজন সদস্যই ইয়াত আপোনাক যথেষ্ট সহায় কৰিব। বিবাহিত জীৱন যাপন কৰা ব্যক্তিসকলে এই মাহত তেওঁলোকৰ প্ৰেম জীৱনত নিশ্চয়তা অনুভৱ কৰিব। আপুনি আপোনাৰ সংগীৰ প্ৰতিও কম আকৰ্ষিত হ'ব আৰু অধিক তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে। এই মাহটো আপোনালোক দুয়োৰে বাবে ইমান ভাল নহয়। এনে পৰিস্থিতিত অহংকাৰক আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সংযমৰ সৈতে আপুনি কাম কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো
আপোনাৰ বাবে ইমান ভাল নহয়। কিবা কাৰণত আপোনাৰ জ্বলা-পোৰা বা এলাৰ্জিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি চকুত জ্বলা-পোৰা অনুভৱ কৰিব বা চকুৰ সৈতে সম্পৰ্কিত আন যিকোনো সমস্যাই আপোনাক বিচলিত কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ যত্ন লওক আৰু দৈনিক ঠাণ্ডা পানীৰে চকু ধুবলৈ চেষ্টা কৰক। যদিও এইটো শীতকাল, দিনটোত এবাৰ ঠাণ্ডা পানীৰে চকু ধুই দিয়াটো আপোনাৰ বাবে অতি সঠিক হ'ব। আপুনি মানসিকভাৱে স্বাস্থ্যৱান হ'ব আৰু আপোনাক কোনো ধৰণৰ সমস্যাৰ সৈতে আমনি নকৰিব। যিকোনো ধৰণৰ উদ্বেগ দূৰ কৰিবলৈ নিশা শোৱাৰ সময়ত অতি কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰক আৰু ৰাতিপুৱা যোগাভ্যাস কৰক। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।